ফ্ৰেণ্ডছ আজি মই এঠাইত যাবলৈ ওলাইছোঁ মোৰ ড্ৰেছ আপ কেনেকুৱা লাগিছে বাৰু ভালে লাগিছে চাগে ন আৰু এইটো মোৰ ইয়াৰৰিংছ লিপষ্টিক হাতৰ ৰিং চ' সকলো ভালেই লাগিব চাগে কাৰণ আজি এটা বিশেষ দিনত মানে ঠাইত যাবলৈ ওলাইছোঁ আৰু মানে আজি কোনোবাই মোক ইনভাইট কৰিছে কোনে ইনভাইট কৰিছে কোন জেগাত সকলো মই দেখাই আছোঁ আৰু বহুত ভাল হ'বলৈ গৈ আছে তো আহকচোন মোৰ লগত আজি অ'কে কাম উপস্থিত হৈছোঁ আহোঁতে বন্দাত মোৰ মাহীৰ ঘৰত ৰখিলোঁ অকণমান ফ্ৰেছ হ'লোঁ তাত আৰু এতিয়া ভাইটিৰ লগত পাৰ্টিটোত আহি আছোঁ প্ৰগ্ৰেমটোত সকলো ইউটিউবাৰে আজি মিট আপ এটা কৰিছে তো চবেই হয় অদিতিছ মম চেনেল নাম আপোনাৰ নামটো হৈছে উপমা দেৱী আহিয়ে গ'ল চবকে লগ পাই বহুত ভাল লাগিছে আৰু নতুন এটা মানে মোৰ এক্সপিৰিয়েঞ্চ হ'ব বলকচোন আৰু কোন কোন আছে চবকে লগ পাম আৰু এখেত আছে লগতে আপোনাৰ নাম মোৰ নাম সুমি পাঠক আৰু মোৰ চেনেল নাম হৈছে সুমি টেইলৰিং আৰু আৰু সুমি আৰু ইয়াৰ জয়ন্তৰ কাৰণে ময়ো আহিলোঁ মানে বাক লগ পাই মোৰ বহুত বেছি ভাল লাগিল বাক মই জয়ন্ত মানে মোৰ ভাইটিৰ পৰা ভাইটি হয় বহুত ভাল পাওঁ ভাইটিৰ পৰা মানে মই বাক দেখি আছোঁ ভিডিঅ'ত ভালকৈ মানে আপোনাক যদিও লগ মানে ভালকৈ জানো আপোনাৰ বিষয়ে বহুত ভাল লাগি আছে আজি মানে এনেকৈ লগ পাম বুলি ভবাই নাছিলোঁ বহুত বেছি ভাল লাগিছে আপোনাক লগ পাই তো আপোনাকো লগ পাই বহুত ভাল লাগিছে আপোনাৰ চেনেলটো আমি জানিম আৰু লাহে লাহে ঠিক আছে বহুত ভাল লাগিল অ'কে লগতে এয়া জয়ন্ত আমাৰ ভাইটি সি মোক আজি লৈ আহি নিছে ইয়াতে মই আছোঁ মই বাৰ লগত আছোঁ একদম ঠিক আছে ব'লা হেৰি মায়াবা চুমিবা ন চুমিবা চেনেলটো চুমি টেইলৰিং বুলি আছে চুমি টেইলৰিং আজি হেৰি গ্ৰুপত এড কৰি দিবা না চবকে লৈ ল'ব পাৰিম তেতিয়া ভিডিঅ'টো চাই থাকিব আৰু বাৰ চেনেলটো চাব সকলোৱে মৰম দিব এয়া আমাৰ ব্যক্তি কমলদা মেইন ভকবিতাৰ মেইন মানুহ আৰু মায়াবাক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ আৰু এয়া আহিছে গতে আমাৰ যিহেতু স্পেচিয়েল গেষ্ট হিচাপত মায়াবা আহিছে আৰু তেওঁক সম্বৰ্ধনা জনাব এখন ফুলন গামোচা দিয়ে কমল ডাঙৰীয়া ধন্যবাদ তালিয়া লাগে অলপ বঢ়িয়া মায়াবা আপুনি কি ক'ব এতিয়া আমাৰ ইয়াত হিচাপত আজি আমাৰ আপোনাক নিমন্ত্ৰণ কৰিছোঁ গোটেইখিনি ইউটিউবাৰে ৰৈ আছে আপোনালোক কথা পাতিম লগ পাম আজি মানে আপুনি এই নদী ব্ৰহ্মপুত্ৰ বিষয়ৰ মাজত মানে কেনেকুৱা কথা কি কৰিব ইয়াতে মোক নিমন্ত্ৰণ দিয়াৰ কাৰণে মই বহুত আনন্দিত সুখী হৈছোঁ আৰু চবতকৈ তোমাকো ধন্যবাদ কাৰণ এনেকুৱা এটা মানে মুহূৰ্তত মোক সহযোগী কৰাবলৈ কাৰণে তুমি যে এইখিনি হেৰি কৰিছা সেইটো কাৰণে মই তোমালোকক ধন্যবাদ দিছোঁ ঠিক আছে মোৰ মায়াপ্ৰিয়া অফিচিয়েল বুলি মই হয় মায়াপ্ৰিয়া বাৰ এটা ইউটিউব চেনেল এটা আছে আৰু বাৰ চেনেলটো সকলোৱে চাব এবাৰ মায়াপ্ৰিয়া কলিতা অফিচিয়েল বুলি আছে আৰু এই হিচাপতে মই চিনাকি কৰি দিব ওলাইছোঁ আমাৰ ইয়াতে যিমানখিনি আছে ভকাবিতা মিটাপত আৰু গোটেইখিনি ইউটিউবাৰে হয় আৰু আপোনাৰ কাৰণে ৰাতিপুৱাৰে পৰাই ৰৈ আছিল আৰু গোটেইবোৰ আছে আৰু সকলোৰ লগত আপুনি চিনাকি হ'ব পাৰে আৰু মানে কিবা যদি কথা পাতিব সুধিব বিচাৰে বা লগত কথা পাতিব পাৰে মিটাপ ৰিলেটিভ আৰু আচলতে কি মই মানে কি পলাশবাৰীৰ পৰা আহিছোঁ যে আৰু মাজতে এইখিনি ব্ৰিজ বনাই আছে সেইটো কাৰণে খুব জাম হৈছে দেৰি পাইছে তো আজি আমাৰ ভকাবিতা মিটাপৰ মায়া মিটাবা বুলি কৈছোঁ আপোনালোকৰ বহুত ভাল লাগিলে মায়াবা অহাৰ লগে লগে গোটেইখিনি ইউটিউবাৰে তেওঁৰ পৰা সাক্ষাৎকাৰ কৰি আছে কাৰণ স্পেচিয়েল বুলি কৈ আছিলোঁ যদিও তেওঁ অহাৰ ভাল লাগে মানে মই ব্লগিঙে কৰোঁ আহিব বিচাৰোঁ আৰু কৰি ভাল পাওঁ সময়টো খুব বেছি ভাল লাগিল ব্যস্ত এই ব্যস্ততা আমি যে ইউটিউবত কিছুমান ভিডিঅ' চাবলৈ পাওঁ মানে আমাৰ যিবিলাক মানে অকলশৰীয়া নিসংগ এই ইউটিউবৰ কিছুমান ব্লগ বা আপোনালোকৰ কিছুমান আৰু সেইখিনি আমাৰ নিসংগতাবিলাক আঁতৰাই এটা খুব ভাল এটা কাম হৈ আছে তো সেইটো কাৰণে আপোনাৰ যিটো চেনেল আছে সেইটো আগবাঢ়ি যাওক নৱবৰ্ষলৈ মই শুভেচ্ছা দিছোঁ আগবাঢ়ি যাওক সকলোৱে ছাবস্ক্ৰাইব কৰক লাইক কৰক মৰম দিয়ক সেইটোৱে বিচাৰোঁ আৰু ভাল কামবিলাক কৰি গৈ থাকক সকলোৱে লগ পাই ভাল
मतलब करता बाहर आजरिए सब रात जलिए सबको हो जाए जिदा बाहर आजरिए और लग दे रखन नोड लग दे মায়াপ্ৰিয়া অফিচিয়েল ব্লগলৈ আপোনাক ৱেলকাম কৰিছোঁ। আচলতে ইয়াতে ভোকা পিঠা মিটআপ বুলি পানীখাইটিত এটা মানে কি বুলি কওঁ পাৰ্টি বুলিয়ে ক'ম আৰু বা মিটআপ এটা হৈছে। এইটো মানে ফ'ৰ্থ ভকুৱা পিঠা মিটআপ হয়, কিন্তু মই এইবাৰ ফাৰ্ষ্ট জইন হৈছোঁ মানে যিটো ফ'ৰ্থ। তো মই ইয়াতে ইনভাইট কৰিছে, কিন্তু ময়ো যে ব্লগ বনাওঁ তো ময়ো বনাই দিওঁ আৰু। তো ইয়াতে বহুত ইউটিউবাৰ আছে, তো তাৰ মাজৰে এগৰাকী আমাৰ বা। তো বা আপোনাৰ নামটো কওকচোন। মোৰ নাম মধুস্মিতা গোহাঁই হয় আৰু মোৰ চেনেলটোৰ নাম মধু মিক্স ব্লগ হয়। আৰু আপুনি কি কি কাম কৰি আছে ব্লগৰ যোগেৰে? মই ব্লগত মানে এনেকৈ মোৰ ডেইলি ব্লগবিলাক দেখুৱাই থাকোঁ আৰু মই অলপ চলপ ড্ৰাইভিঙো দেখুৱাওঁ। মানে মই নিজে অলপ ড্ৰাইভিং কৰোঁতে ছোৱালী মানুহে মানে নিজেও ড্ৰাইভ কৰিব লাগে, এনেকুৱা নহয় যে মোৰ দেউতাই সদায় ছাপোৰ্ট কৰি আহিছিলে আৰু সেইকাৰণে অলপ চলপ মানে মই হেৰি কৰি থাকোঁ আৰু। অ'কে, আৰু আপোনাৰ এইবিলাকে ঘৰ? ক'ৰবালৈ যাওঁ। আপোনাৰ ঘৰ? মোৰ ঘৰ তিনিচুকীয়াত হয়, তিনিচুকীয়াত, কিন্তু মই বিয়া হৈছোঁ সোণাপুৰলৈ। আচ্ছা এই আচ্ছা, সোণাপুৰ অ'কে। বিয়া হৈছোঁ। তাৰপাছত আজি এই মিটআপটো কি মানে এই বিষয়টো অকণমান কওকচোন। আজি যে লগ হৈছোঁ যে আমি, এইটো মিটআপটো মানে সেয়াই আৰু যিসকল মানে হেৰি আছে আমাৰ ইয়াত বহুতো মানে ইউটিউবত আমি বহুত আছোঁ, কিন্তু আমি কোনো কাকো চিনি নাপাওঁ। আৰু হয় এনেকুৱা হয় যে আমি অনলাইনত লগ পাই থাকোঁ, কিন্তু আমি অফলাইনত কেতিয়াও লগ নাপাওঁ। তো এইটোৱে মানে এটা মানে আমাৰ মানে এটা ভাল মানে হেৰি হৈছে যে এইটো আমাৰ কমল দাই মানে এটা আমাৰ ভাল এটা সুবিধা এটা কৰি দিছে যে আমি যিসকলক আমি সদায় অনলাইনত লগ পাই থাকোঁ, সেইবিলাক আজি অফলাইনত লগ পাইছোঁ। লগতে সকলোৱে মিলিজুলি মানে আমি পিকনিকো হৈছে, লগতে আমাৰ মিটআপো হৈছে। তো সেয়াই আৰু আমাৰ লগ পাই ভাল লাগিছে আৰু ইয়াত বহুত দূৰৰ পৰাও আহিছে। তো ঠিক আছে বাৰু, আৰু আন ইউটিউবাৰসকলৰ লগতো কথা পাতিবলৈ মই ট্ৰাই কৰিম। তো বালৈ শুভেচ্ছা দেই, বহুত বহুত ধন্যবাদ, থেংক ইউ। ভাল হ'বনে? হ'ব ষ্টাৰ্ট। মিটআপত সকলোৱে খানা খাই আছে আৰু সকলোৱে মোৰ ইণ্টাৰভিউ ল'লে, বহুতখিনি সম্বৰ্ধনা বা সন্মান মৰম দিলে, বহুত ভাল লাগিছে। আৰু এতিয়া ময়ো খাবলৈ লৈছোঁ, খাবলৈ বহিছোঁ। কোনোবা দিবতো মোক খাম আৰু এতিয়া সকলোৱে খানা বনাইছে, পকা পিঠা। খানা কিন্তু আমি খাই উঠিলোঁ, খুবেই ভাল হৈছে। মানে অতিথিক এৰি আমি খোৱাৰ নিচিনা হ'ল, ঘৰৰ মানুহে যা হওক। এতিয়া আপোনাক আহ্বান কৰিছোঁ, খাওক ধুনীয়াকৈ। আজি শেষ হ'ল আমাৰ মানে যিটো প্ৰগ্ৰেম কৰিছিলে, আমি যাম আৰু এতিয়া। খুব ভাল লাগিলে আৰু সকলোবিলাক যাব ওলাইছে, গোটেই ইউটিউবাৰ গ্ৰুপখিনি, গোটেইখিনি গ্ৰুপ যাব ওলাইছে। মাহঁতক লগ পাই মই খুবেই ভাল পালোঁ। তেওঁৰ ইউটিউব চেনেলটোৰ নাম লুকুমণি ব্লগ বৰুৱা মোৰ আৰু মই মিনিটা কিচেনৰ মিনিটা। অঁ, আৰু চবতকৈ মানে এই ভোকা পিঠা গ্ৰুপৰ মানে ফেভৰেট আৰু চবত কমল দা। আপোনাৰ বিষয়ে কওক না অকণমান। আজি বহুত ভাল লাগিল, আমাৰ মাজত এখেত মায়াপ্ৰিয়া কলিতা উপস্থিত হৈছে। আজি পলাশবাৰীৰ পৰা আহিছে তেখেতক, আৰু বিশিষ্ট অতিথি দেই, আমাৰ বিশিষ্ট অতিথি, চিফ গেষ্ট মানে। আৰু আমি খুব সুখী হৈছোঁ আমি আজি অহাৰ কাৰণে, আমাক ইয়াতে ভোকা পিঠা ফ'ৰ্থ মিটআপত দেখা দিয়াৰ কাৰণে। আকৌ নেক্সট বাৰ যাতে আমি লগ পাম তাৰে আশা কৰি আছোঁ, আৰু বহুত ভাল পালোঁ। আপোনাক ইয়াত বিচৰা হৈছে, কাৰণ কিয়নো আমাৰ যিহেতু বস্তুখিনি নিয়াত অলপ অসুবিধা হয়, সেইটোৰ কাৰণে এটা বিশেষ ঘটনা মোৰ একচুৱেলি 2 বছৰ আগতে এটা এক্সিডেণ্ট হৈছিল, গতিকে মই এনেকৈ খোজ কাঢ়িব পৰা হোৱা নাছিলোঁ। গতিকে সেইকাৰণে মই যিকোনো ভিডিঅ'ই দিওঁ, মেইনলি মই আজিকালি যিহেতু খোজ কাঢ়িব নোৱাৰোঁ, বা এনে কমল দাস হয় মোৰ চেনেলটো, গতিকে মই ইটিং ভিডিঅ' দি থাকোঁ, ইটিং শ্ব'ৰে। গতিকে আৰু মাজে মাজে ভ্লগিং কৰি থাকোঁ। আমাৰ ইয়াতে যিমানখিনি ডেকা ল'ৰা আছে, মই ভাবোঁ
কোনোখন নাচায়